আজি মই তোমালোকক গুগল ফৰ্মত আমি এখন ফৰ্ম কেনেকৈ বনাম সেইটো আমি লাইভ ভিডিঅ'ৰ মাধ্যমত দেখাম। ষ্টাৰ্ট কৰাৰ আগতে সেই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকক গুগল ফৰ্ম কি সেই বিষয়ে অকমান জনাই দিওঁ। গুগল ফৰ্ম হৈছে গুগল কোম্পানী প্ৰদান কৰা এটা অনলাইন টুল, যাৰ সহায়ত সহজে আমি যিকোনো এডমিশ্যন ফৰ্ম, কণ্টেক্ট ফৰ্ম বা পাৰ্টি ইনভিটেশ্যন বা ইভেণ্ট ৰেজিষ্ট্ৰেশ্যন বা যিকোনো কুইজ আমি বনাব পাৰোঁ বা কিছুমান ডাটা আমি সংগ্ৰহ কৰিব পাৰোঁ। গুগল স্পেচ এটা অংশ আৰু সম্পূৰ্ণ টোটেলি বিনামূলীয়া। ইয়াত আমি ফ্ৰীকে কণ্টেক্ট ফৰ্ম বনাব পাৰোঁ, এডমিশ্যন ফৰ্ম বনাব পাৰোঁ, কুইজ ফৰ্ম বনাব পাৰোঁ। গুগল ফৰ্ম ব্যৱহাৰ কৰি শিক্ষকসকলে অনলাইন পৰীক্ষা ল'ব পাৰে। বিজনেছমেনে নিজৰ প্ৰতিষ্ঠানৰ গ্ৰাহকৰ মতামত সংগ্ৰহ কৰিব পাৰে আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন যেনে মাল্টিপল চইচ, চেক বক্স, শ্বৰ্ট আনচাৰ আদি আমি যোগ কৰি এখন ধুনীয়া ফৰ্ম বনাব পাৰিম। গুগল ফৰ্মৰ এটা ডাঙৰ সুবিধা হ'ল ইয়াৰ উত্তৰসমূহ গুগল শ্বীটত সংৰক্ষণ কৰিব পাৰে। মানে যি ফৰ্মখন আমি বনাম সেই ফৰ্মখন আমি গুগল শ্বীটত তৈয়াৰ কৰিব পাৰোঁ বা এক্সেল শ্বীটত আমি কনভাৰ্ট কৰিব পাৰোঁ। আৰু ইয়াৰ উপৰি সেই ফৰ্মক আমি লিংক যোগেদি আমি হোৱাটছএপ হওক, ইমেইল হওক বা সামাজিক মাধ্যমত আমি শ্বেয়াৰ কৰিব পাৰোঁ। বৰ্তমান ডিজিটেল যুগত গুগল ফৰ্মৰ শিক্ষা অনুষ্ঠান বা বিজনেছমেন বা যিকোনো কেন্দ্ৰীয় হওক বা অৰ্গেনাইজেশ্যনেই হওক, ইহঁতে সেই টুলটোক ষ্টুডেণ্টৰ ডাটা হওক বা পাব্লিকৰ ডাটাই হওক, সেইবোৰ ডাটা সংগ্ৰহ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে। এতিয়া আমি গম পালোঁ যে গুগল ফৰ্ম হৈছে কি আৰু ইয়াৰ ব্যৱহাৰ ক'ত ক'ত কৰা যায়। এতিয়া মই দেখাম যে গুগল ফৰ্মত আমি কেনেকৈ এখন ফৰ্ম বনাম, যাৰ ফৰ্মৰ সহায়ত আমি পাব্লিক হওক বা ষ্টুডেণ্টৰ বা যিকোনো অৰ্গেনাইজেশ্যনৰ এখন ডাটা কালেক্ট কৰিব পাৰোঁ। প্ৰথমতে মই দেখাই দিব বিচাৰিছোঁ যে গুগল ফৰ্মৰ ইণ্টাৰফেচটো কেনেকৈ দেখে। এই স্ক্ৰীন ৰেকৰ্ডিঙত মই তোমালোকক দেখাই দি আছোঁ যে এখন গুগল ফৰ্মৰ ফ্ৰণ্ট পেজটো কেনেকৈ দেখে বা ইণ্টাৰফেচ কেনেকৈ দেখে। প্ৰথমতে আমি ইয়াত দেখিবলৈ পাওঁ এখন ব্লেংক ফৰ্ম আমি দেখিবলৈ পাওঁ আৰু কিছুমান টেমপ্লেট গেলাৰী ইয়াত অলৰেডি বনাই দিয়া হৈছে, যাৰ সহায়ত আমি সহজে ফৰ্মক এডিট কৰিব পাৰোঁ বা সেই ফৰ্মক আমাৰ জৰুৰত হিচাপত আমি বনাই ল'ব পাৰোঁ। ৰিচেণ্টলি মই কিছুমান ইয়াত ফৰ্ম বনাইছোঁ, য'ত তোমালোকে দেখিবলৈ পাবা এখন কণ্টেক্ট ইনফৰমেশ্যন হৈছে আৰু এখন আনটাইটেল ফৰ্ম, মানে এইটো হৈছে মাইক্ৰ'ছফ্ট ৱৰ্ড টেষ্টৰ মই এখন টেষ্ট ফৰ্ম এখন বনাইছোঁ। কেনেকৈ বনাই এই গুগল ফৰ্মটো আৰু কি কি ৰিকুৱাৰমেণ্ট হয় সেই বস্তুবোৰ আমি এটা এটা গম পাম। প্ৰথম ষ্টেপত কি কৰিম, মানে গুগল ফৰ্ম বনাবৰ কাৰণে প্ৰথমতে আমি কি কৰিম, আমাক এখন ইমেইল আইডি লাগিব। যিটো ইমেইল আইডিৰ সহায়ত আমি প্ৰথমতে চাইন ইন কৰিম, তাৰপিছত আমি গুগল ফৰ্ম বনোৱা ষ্টাৰ্ট কৰিম। ষ্টেপ বাই ষ্টেপ আপোনালোকে চাওক যে ইয়াত গুগল ফৰ্মটো কেনেকৈ বনে। প্ৰথমতে আমি ৱেব ব্ৰাউজাৰ খুলিম। ৱেব ব্ৰাউজাৰটো খোলাৰ লগে লগে আমি গুগলত যাম। মই অলৰেডি ইয়াত খুলি থৈছোঁ। গুগল ফৰ্মত আমি যোৱাৰ লগে লগে আমি কি কৰিম, ইয়াত গুগল ড্ৰাইভ বুলি আমি চাৰ্চ কৰিম বা গুগল ফৰ্ম বুলি আমি চাৰ্চ কৰিম, বা চাৰ্চ নকৰোঁ, আমি ডাইৰেক্টলি এই কৰ্নাৰত আমি ৰাইট চাইডে আমি চাব পাৰিম ইয়াত গুগলছৰ যিমানখিনি এপছ আছে গোটেইখিনি ইয়াত ডিছপ্লে কৰা হৈছে। মই ক্লিক কৰি দেখাই দি আছোঁ। হয়, মোৰ একাউণ্ট আছে, ড্ৰাইভ আছে, বিজনেছ, জিমেইল, ইউটিউব, যিমানখিনি গুগলৰ প্ৰডাক্ট সেই কমপ্লিট বস্তুবোৰ এপছ এটা এটা বক্সতে দেখুওৱা হৈছে। কিন্তু আমি অন্যখিনি এতিয়া নাচাওঁ, আমি জাষ্ট তললৈ লৈ আহিম। লাষ্টত আমি চাব পাৰিম গুগল ফৰ্ম বুলি লিখা থাকে। এইটো হৈছে গুগল ফৰ্ম, যিটো আমি ক্লিক কৰি আমি ফৰ্মত যাম। মই ইয়াত ক্লিক কৰি দিওঁ। ক্লিক কৰাৰ লগে লগে আমি এনেকৈ ইণ্টাৰফেচ দেখিবলৈ পাম। এই ইণ্টাৰফেচত এতিয়া ৰিচেণ্টলি মই এখন ফৰ্ম খুলি পেলাই তোমালোকক দেখাই দি আছোঁ। এই ফৰ্মটো হৈছে কি, এই ফৰ্মটো হৈছে এখন মাইক্ৰ'ছফ্ট ৱৰ্ডৰ টেষ্ট মই বনাইছোঁ, য'ত ষ্টুডেণ্টে লগ ইন কৰি নিজৰ ইমেইলৰ সহায়ত নিজৰ টেষ্ট দিব পাৰিব।
ইয়াত মই কি এণ্টাৰ কৰিছোঁ তোমালোকে চাব পাৰা। প্ৰথম তললৈ মই লৈ আহোঁ। প্ৰথমতে ইয়াত মই দিছোঁ ওপৰত এখন ইমেজ লগোৱা হৈছে। ইমেজত লগোৱা হৈছে যে মাইক্ৰ'ছফ্ট ৱৰ্ড টেষ্ট বুলি। তাৰ তলত মাইক্ৰ'ছফ্ট ৱৰ্ড টেষ্ট বুলি এখন ছেকশ্যন মই এড কৰিছোঁ, য'ত আমি চাই গম পাম যে এইখন এখন মাইক্ৰ'ছফ্ট ৱৰ্ডৰ টেষ্ট ফৰ্ম হয় বুলি। তাৰ তলত আমি চাব পাৰিম ষ্টুডেণ্ট নেম, তলত শ্বৰ্ট আনচাৰ টেক্সট বুলি লিখা আছে, য'ত আমি ষ্টুডেণ্টৰ নাম লিখিব পাৰোঁ, ৰোল নাম্বাৰ লিখিব পাৰোঁ বা এনৰলমেণ্ট নাম্বাৰ, যিটো আমি অলৰেডি গম পাওঁ যে আমি যেতিয়া অনলাইন এক্সাম আমাৰ ইনষ্টিটিউটত দিওঁ তেতিয়া আমি কি দেখি পাওঁ, ষ্টুডেণ্ট নেম হয়, ফাদাৰ্ছ নেম আহে বা ডেট অফ বাৰ্থ বা ৰোল নাম্বাৰ আৰু এনৰলমেণ্ট নাম্বাৰ। ইয়াত মই এইখিনি ডাটা এণ্টাৰ কৰা নাই, মই জাষ্ট এণ্টাৰ কৰিছোঁ ষ্টুডেণ্টৰ নেম আৰু এইফালে ৰোল নাম্বাৰ আৰু এইফালে এনৰলমেণ্ট নাম্বাৰ। তাৰপিছত ছেকেণ্ড ছেকশ্যনত মই ইয়াত এড কৰিছোঁ ৰুলছ এণ্ড ৰেগুলেশ্যনছ, টাইম আৰু মাৰ্ক, টোটেল 100 মাৰ্কৰ। আৰু তাৰ তলত মই MCQ ফৰ্মেটত MS ৱৰ্ড ৰিলেটেড কুৱেশ্যনবোৰ এড কৰি দিছোঁ। এতিয়া কুৱেশ্যন টোটেল মই লাষ্ট 100লৈকে এড কৰিছোঁ। চ' লাষ্টত আমি চেক কৰিব পাৰোঁ 50লৈকে ইয়াত আছে। চ' 50লৈকে আমি ইমানখিনি নাযাওঁ, জাষ্ট মই বেচিক পইণ্টছখিনি মই এক্সপ্লেইন কৰি দিওঁ। ইয়াত দেখিবলৈ পাওঁ আমি কুৱেশ্যন বুলি এটা আছে, এটা বাৰ আছে, তাৰপিছত ইয়াত আমি ৰেছপন্স বুলি এখন দেখিছোঁ, য'ত আমি চেক কৰিব পাৰোঁ যে কোন ষ্টুডেণ্টে আমাৰ ইয়াত লগ ইন কৰি পেলাই নিজৰ টেষ্টখন দিছে। ইয়াত দেখিবলৈ পাইছোঁ ফ্ৰিকুৱেণ্টলি মিছড কুৱেশ্যন, মানে কোনোবাই এখন টেষ্ট দিছে, সেই টেষ্টটো ইয়াত অলৰেডি ইনক্লুডেড আছে। যিহেতু বেলেগে দিয়া নাই, মই নিজেই টেষ্ট কৰিবৰ কাৰণে মোৰ ইমেইল যোগেদি চাইন ইন কৰি মই এক্সামখন দিছোঁ। ইয়াত মোৰ নামটোও আছে, মোৰ ৰোল নাম্বাৰ এণ্টাৰ আছে, লগতে এনৰলমেণ্ট নাম্বাৰ আছে। চ' লাষ্টত আমি দেখিবলৈ পাইছোঁ যি ডাটা আমি এণ্টাৰ কৰিছোঁ, কমপ্লিট ডাটাৰ মানে বায়'বোৰ আমি তলত দেখিবলৈ পাইছোঁ। কোনটো কুৱেশ্যনৰ আনচাৰটো কি হ'ব বা মই টিক দিছোঁ, সেই বস্তুবোৰ ইয়াত আছে। চ' ইয়াত আৰু এখন দেখিবলৈ পাওঁ, ইয়াত লিংক টু ছিট বুলি আছে, মই অলৰেডি লিংক কৰা নাই ছিটটো। চ' লিংক কৰি মই দেখাই দিম নেক্সট। চ' ইয়াত চাব পাৰিব, ইয়াত আৰু এটা আছে ছেটিং বুলি। ইয়াত ছেটিং আছে, ছেটিঙত আমি কিছুমান ছেটিং কৰিব পাৰোঁ, যেনেকৈ মেক দিছ আছে কুইজ। যদি আমি এখন এক্সাম অৰ্গেনাইজ কৰোঁ, হয় এইটো কুইজেই হওক বা মাইক্ৰ'ছফ্ট ৱৰ্ডৰ টেষ্টেই হওক বা MS গুগল পাৱাৰ পইণ্টেই হওক, ইয়াত আমি পঢ়ি নিজৰ ৰিকুৱাৰমেণ্ট হিচাপত আমি এই বস্তুবোৰ টিক দি দিম। এতিয়া আমি এখন ফৰ্ম বনাম, যিটো ফৰ্ম আমি কি হয় ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈকে কেনেকৈ বনাই সেইটো দেখাম। তাৰ উপৰি ইয়াত আমি দেখিবলৈ পাওঁ যে আমি যদি এখন ফৰ্ম বনাম, ফৰ্ম বনাওঁতে আমাক এখন প্ৰিভিউ ছেকশ্যন বুলি ইয়াত লিখা আছে, যিটো আমি আইচৰ আমি চিম্বল চাইছোঁ। ইয়াত যদি আমি ক্লিক কৰোঁ, সেই ফৰ্মটো কেনেকৈ হৈছে সেইটো আমি এটা প্ৰিভিউ চাব পাৰিম। এইটো প্ৰিভিউ হয়, য'ত আমি কমপ্লিট ডিটেইলছবোৰ এণ্টাৰ কৰাৰ পিছত নেক্সট অপশ্যন ইয়াত লিখা আছে। চ' এতিয়া আমি এখন ব্লেংক পেজ বনাম, ব্লেংক ফৰ্ম বনাম, য'ত আমি দেখাম যে এখন ফৰ্মটো কেনেকৈ বনে। চ' আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি চাৰ্চ বাৰত চাৰ্চ কৰিম গুগল। গুগল চাৰ্চ কৰাৰ লগে লগে গুগল অপশ্যনটো আমি খুলি ল'ম। খুলি লোৱাৰ লগে লগে এই যিটো বক্স, এই বক্সটোত ক্লিক কৰি আমি তললৈ লৈ আহিম, স্ক্ৰলিং কৰি লাষ্টত ফৰ্মত ক্লিক কৰিম। এতিয়া যিহেতু আমি যিটো ফৰ্ম বনাম, এই ফৰ্মটো আমি ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈকে বনাম। চ' আমি কি কৰিম, ব্লেংক এখন ফৰ্ম ল'ম। এই যিটো প্লাছ বাটন আমি চাইছোঁ, য'ত লিখা আছে ব্লেংক ফৰ্ম বুলি, ইয়াত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমি এই যিটো ফাৰ্ষ্ট এটা বক্স টাইপত দেখি আছে, ইয়াক আমি ছেকশ্যন বুলি কওঁ। যিহেতু আমি দুটা ছেকশ্যন ইয়াত পাইছোঁ, ছেকেণ্ড এইটোক মই কৰি দিওঁ। প্ৰথমতে ফাৰ্ষ্ট যি ছেকশ্যন হৈছে, সেই ছেকশ্যনটোক মই যদি ইয়াত ক্লিক কৰোঁ, ইয়াত মই চেঞ্জ কৰিব পাৰোঁ। ধৰা মই দি দিওঁ এডমিশ্যন ফৰ্ম বুলি।
এডমিশ্যন ফ্ৰম ইয়াত লিখা আছে ফ্ৰমৰ ডিসক্ৰিপশ্যনত আমি এই এডমিশ্যন ফৰ্মটো কি ৰিলেটেড বনাইছো সেই তাৰ বাবে ডিসক্ৰিপশ্যন দি দিব পাৰো সো মই ইয়াত লিখি দিওঁ ফৰ ষ্টুডেণ্ট এডমিশ্যন এতিয়া এই প্লাস বাটনটো যেটো আমি চাইছো ইয়াত কি হৈছে আমি এড কোৱেশ্চন দিব পাৰো যদি প্ৰথম সেকশনটো আমি দিওঁ আমাৰ কুইজ ৰিলেটেড যদি থাকে তেতিয়া আমি ইয়াত ক্লিক কৰি আমি কি দিব পাৰো কোৱেশ্চন দিব পাৰো ইয়াত হৈছে কি কিছুমান কোৱেশ্চন অলৰেডি আমি লিখি থাকো সেই কোৱেশ্চনবোৰ ডাইৰেক্টলি আমি ইম্পৰ্ট কৰিব পাৰো থাৰ্ড হৈছে ইয়াত এড টাইটেল এণ্ড ডেসক্ৰিপশ্যন যেটো অলৰেডি আমি ইয়াত বনাই আছো এডমিশ্যন ফৰ্মটো হৈছে আমাৰ টাইটেল আৰু ফৰ এডমিশ্যন ষ্টুডেণ্ট এডমিশ্যনটো হৈছে আমাৰ ডেসক্ৰিপশ্যন যদি আমি কিবা ইমেজ দিব বিচাৰো তেতিয়া আমি ইয়াত ক্লিক কৰি ইমেজ দিব পাৰো যেনেকৈ মই এটা ইমেজ এন্টাৰ কৰি দেখাই আছো ইমেজত যদি আমি ক্লিক কৰো খুলিব ইনসার্ট ইমেজ ইয়াত ওয়েবক্যাম বা ইউআরএল ফটো হৈছে গুগল ড্রাইভ হৈছে গুগল ইমেজ আপলোডত যদি আমি যাওঁ ব্রাউজত যাওঁ ইয়াত ডাউনলোডত গৈ মই এখন ধৰা এই ইমেজটোকে আপলোড কৰি দিওঁ বাৰু ওপেন বুলি যেটো আমাৰ ব্ল্যাঙ্ক মার্কশিট হয় ইয়াত দেখিবলৈ পাইছো আমি আমাৰ এখন সাৰ্টিফিকেট এন্টাৰ হৈ গৈছে এতিয়া প্ৰথমটো হৈছিলে আমাৰ কি হৈছিলে এটা সেকশন এই সেকশনত আমি কি কৰিম আৰু এখন সেকশন লম এই সেকশনটোত আমি কি দিম ইয়াত যেহেতু আমাৰ কোৱেশ্চন লিখা আছে এই সেকশনত প্ৰথমতে আমি দি দিম ষ্টুডেন্টৰ নাম যেহেতু আমি এটা এখন এডমিশ্যন ফৰ্ম বনাই আছো তো প্ৰথমতে ষ্টুডেন্টে নিজৰ নামটো এন্টাৰ কৰিব লাগিব এন্টাৰ কৰাৰ লগে লগে আমি এইফালে দেখিবলৈ পাওঁ এটা ড্ৰপ মেনু য'ত আমি ক্লিক কৰাৰ লগে লগে আমি মাল্টিপল চইচ দিব পাৰো বা ড্ৰপ মেনু প্যাৰাগ্ৰাফ শৰ্ট আনসাৰ যেহেতু আমি এইখন মাল্টিপল চইচ নাৰাখো অনলি ষ্টুডেন্টে নিজৰ নাম এন্টাৰ কৰিব সো আমি শৰ্ট আনসাৰ ক্লিক কৰি দিম শৰ্ট আনসাৰত ক্লিক কৰিলে ষ্টুডেন্টে নিজৰ নামটো এন্টাৰ কৰিব পাৰিব লগতে যদি এই সেকশনটো আমি কম্পালসৰি বুলি ৰাখো ষ্টুডেন্টক ফিল কৰিবই লাগিব সো আমি কি কৰিম ৰিকোয়াৰ্ড অপশনটোক আমি ক্লিক কৰি দিম ৰিকোয়াৰ্ড অপশনক আমি যদি ক্লিক কৰো সো ই কি কৰিব কম্পালসৰি বুলি দেখাব ষ্টুডেন্টে এই ফৰ্মখন ফিল আপ নকৰাকে আগবাঢ়িব নোৱাৰিব এতিয়া সেকেন্ডত আমি ডুপ্লিকেট কোৱেশ্চন যদি আমি কৰো ইয়াত আমি ক্লিক কৰি দিম ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত আৰু এখন সেম সেকশন আহি যাব এই সেকশনটোক আমি লিখি দিম ষ্টুডেন্টৰ ৰোল নাম্বাৰটো লিখি সেম আমি মাল্টিপল কোৱেশ্চন নাৰাখো শৰ্ট আনসাৰ ইয়াত দেখি পাইছো আমাৰ মতে আমি এই বস্তুবোৰ সেভ কৰিব পাৰো ধৰা আমি কিবা ফাইল আপলোড কৰিম ইয়াত ক্লিক কৰিব পাৰো মাল্টিপল চইচ হলে মাল্টিপল চইচ আমি হেবোৰ নালাগে শৰ্ট আনসাৰ আৰু আমাৰ কম্পালসৰি এতিয়া থাৰ্ডত আমাৰ কি হৈছে থাৰ্ডত আমি কি কৰিম আৰু এখন সেম সেকশন লম য'ত আমি দিম ষ্টুডেন্টৰ ৰোল নাম্বাৰ এনৰোলমেন্ট নাম্বাৰটো আমি কি কৰিম যেহেতু ষ্টুডেন্টে নিজৰ নাম্বাৰটো লিখিব সো আমি কি কৰিম শৰ্ট আনসাৰ দি দিম য'ত ষ্টুডেন্টে নিজৰ ৰোল নাম্বাৰটো দিব পাৰিব এতিয়া ইমানখিনি ডাটা এন্টাৰ কৰাৰ পিছত লাষ্টত আমি আহি যাওঁ এখন সেকশন লম য'ত সেকশনটোত পৰা আমি কি হ'ব আমি কুইজ এড কৰিম বা এডমিশ্যন ৰিলেটেড কিবা এড কৰিম ইয়াত মই ক্লিক কৰিলো সেকশন নাম্বাৰ 2 সেকশন নাম্বাৰ 2 ত আমি কি কৰিছো ইয়াত লিখি দিম যে এতিয়া আমি মার্কস দি দিম কিমান মার্কস কোৱেশ্চন টোটাল মই দি দিছো 100 মাৰ্কৰ কোৱেশ্চন ইয়াৰ ডেসক্ৰিপশ্যনত আমি যদি দিব বিচাৰো দিম নহলে নিদিও ইয়াত যদি প্লাস বাটনত ক্লিক কৰো আমাৰ কোৱেশ্চন আহিব ধৰা ইয়াত প্লাস বাটনত ক্লিক কৰাৰ লগে লগে কোৱেশ্চন আহিছে এতিয়া যেহেতু মই কলো প্ৰথমতে আমি এডমিশ্যন ফৰ্ম বনাই আছো এডমিশ্যন ফৰ্মৰ ডাটাখিনি মই ওপৰত এন্টাৰ কৰি দিলো ইয়াৰ তলত মই এখন কুইজো এটা সেকশনতে এটা গুগল ফৰ্মতে মই এন্টাৰ কৰি দি আছো সো গুগল ফৰ্মত মই প্ৰথম লিখিছো what is full form of computer এতিয়া আমি সবেই জানো যেহেতু ফুল ফৰ্ম অফ কম্পিউটাৰ আৰু হেইটো এমসিকিউ ফৰমেটত মই বনাম সো মই প্ৰথম লিখি দি আছো শৰ্টলি ফুললি মই নিলিখো যেটো তোমালোকে জানাই সেকেন্ডত মই লিখি দিওঁ
ৰেম বুলি লিখি দি আছোঁ। ফুল ফৰ্মটো মই লিখা নাই। ফুল ফৰ্ম অফ কম্পিউটাৰ যিটো হৈছে কমনলি অপাৰেটিং মেচিন পাৰ্পছলি ইউজড ফৰ টেকনলজি এডুকেশ্যন ৰিচাৰ্চ। থাৰ্ডটো হৈছে ৰম লিখি দিলোঁ। আৰু নাম্বাৰ 4টো হৈছে CPU লিখি দিলোঁ। এতিয়া ইয়াত ৰিকুৱেড অপশ্যনত ক্লিক কৰি মই কুৱেশ্যনটো কম্পালচৰি হয় আৰু মাল্টিপাল চইচ এতিয়া যিটো আনসাৰ হ'ব, ধৰা এইটো আনসাৰ কম্পিউটাৰটো আনসাৰ হয়। চ' ইয়াত মই ক্লিক কৰি দিম। গো টু সেকশ্যন বেছড অন আনসাৰ। ইয়াত মই গৈ পেলাই গো টু কণ্টিনিউ